যে টাডা কেছৰ তেখেতৰ 2006 আৰু 7 চনত যেতিয়া বেল লাভ হৈছিল মুক্তি লাভ হৈছিল এই জামিনদাৰ বেলৰ কোন আছে 2006 আৰু 7 চনত যেতিয়া টাডা কেছত হাগ্ৰামা ডাঙৰীয়া মুক্তি হৈছিল এই জামিনদাৰ স্বয়ং মই চন্দন ব্ৰহ্ম আছিল এই মানুহ চিনি নাপায় বুজি নাপায় এইবিলাক আৰু কৈ লাভ নাই তেওঁ নিজে দেৱৰগাঁৱত হাৰাটো কাটাম হৈছে তেওঁ যেতিয়া দেৱৰগাঁৱত হাৰিব দ্বিতীয় ৰাজনৈতিক দল বুলি আৰু নাথাকে 4-5টা যদি জিকে এইবাৰ ইলেকশ্যনত বিপিএফে হাগ্ৰামা হাৰাৰ পিছত 5 মিনিটত ইউপিপিএলত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ৰংগাৰীয়া ডাঙৰীয়াৰ নেতৃত্বত 5 মিনিটত এইফালে আহিব কাৰণ ইয়াতো আমাৰ হেৰি নাই এন্টি ডিফেকশ্যন ল নাই ইতিমধ্যে এইবাৰ ৰানিং 6জন হাগ্ৰামাক এৰি পেলাই আহাৰ উদাহৰণ জ্বলন্ত আছেই আৰু ইয়াৰ কাৰণে এই কথাটো হাগ্ৰামা ডাঙৰীয়াও তেওঁ যিটো জানে এইবিলাকত তেওঁ যিটো বুজি পায় ইয়াৰ কাৰণে মনোযোগ এনে ইফালে সেইফালে ৰাতিপুৱা কিবা কিবি কৰি আছে মই হাৰিম কোনোবা ৰিহন দিমাৰীক মই কিয় জিকাম মই হাৰিম ৰবিৰাম নাৰ্জাৰীক মই কিয় জিকাম তেওঁলোকেতো এই আগৰ দৰে এইফালে যাব এই অভিজ্ঞতা তাৰ আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ